নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান শক্তি এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি আলোচনা কৰি আছিলোঁ যে ভূগোলৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ছেকেণ্ড পাৰ্টটো। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন আছে, সেইবাবে সকলোকে চাই থাকিব। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বলকেইটা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে যে ভূমধ্য সাগৰৰ কোনখন মহাসাগৰত অন্তৰ্গত। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। ইয়াৰ আনচাৰটো দিব সকলোৱে হয়তো আনচাৰটো জানে। ইয়াৰ আনচাৰটো হ'ব আপোনাৰ আটলান্টিক। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। আৰু নেক্সট কুৱেশ্যনটো চাব যে মেক্সিকো উপসাগৰৰ কোনখন মহাসাগৰৰ লগত সংলগ্ন হৈছে। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হৈছে। ইয়াৰ আনচাৰটো দিব সকলো বন্ধু বান্ধৱীয়ে। ইয়াৰ আনচাৰটো সকলোৱে দিলেই চাগে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ আটলান্টিক অচিয়ান। মনত ৰাখিব, গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। নেক্সট কুৱেশ্যনটো চাব যে বিশ্বৰ তৃতীয় বৃহত্তম মহাসাগৰ কোনখন। ইয়াৰ আনচাৰটো হৈছে বিশ্বৰ তৃতীয় বৃহত্তম মহাসাগৰ হৈছে আপোনাৰ ইণ্ডিয়ান অচিয়ান। আৰু প্ৰথমখন কোনখন আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু নেক্সট কুৱেশ্যনটো হৈছে বন্ধু বান্ধৱীসকল যে ভাৰত মহাসাগৰ গড় গভীৰতা কিমান হয়। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ সকলোৱে দিলেই চাগে অলৰেডি। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ 4000 মিটাৰ। মই অলৰেডি আপোনালোকক এবাৰ মনত পেলাইহে দিছোঁ। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আৰু এতিয়াতো আপোনালোকৰ ৰিভিজনৰ টাইমে হয়, ঠিক আছে। আৰু নেক্সট কুৱেশ্যনটো চাব যে চিচিলিজ কোনখন মহাসাগৰত আছে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ ইণ্ডিয়ান অচিয়ান, ঠিক আছে। মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ যে মৰিচাছ দ্বীপ কোনখন মহাসাগৰত আছে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ ইণ্ডিয়ান অচিয়ান। ইণ্ডিয়ান অচিয়ানৰ লগত যথেষ্টখিনি গুৰুত্বপূৰ্ণ কুৱেশ্যন আছে, চাই থাকিব সকলোৱে। আৰু নেক্সট কুৱেশ্যন হৈছে কোনখন মহাসাগৰ দৰাচলতে প্ৰশান্ত আৰু আটলান্টিক আৰু ভাৰত মহাসাগৰৰ বৰ্ধিত অংশ। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ চাউথাৰ্ণ এছিয়ান। মনত ৰাখিব, চাউথ এছিয়ান। মনত ৰাখিব। নেক্সট কুৱেশ্যনটো চাব যে বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰতম মহাসাগৰ কোনখন। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ আৰ্কটিক অচিয়ান। মনত ৰাখিব, গুৰুত্বপূৰ্ণ কুৱেশ্যন হৈছে। আৰু বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰতম মহাসাগৰখন হৈছে আপোনাৰ আৰ্কটিক অচিয়ান। আৰু নেক্সট কুৱেশ্যনটো হৈছে যে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা কিহে নিৰ্ধাৰণ কৰিছে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ সকলোৱে অলৰেডি জানেই চাগে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ মেডিটেৰিয়ান চি। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ মেডিটেৰিয়ান চি। আৰু নেক্সট কুৱেশ্যনটো হৈছে বন্ধু বান্ধৱীসকল যে এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা কিহে নিৰ্ধাৰণ কৰিছে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ ৰেড চি। মনত ৰাখিব, যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন। আৰু নেক্সট কুৱেশ্যনটো চাব যে এছিয়া মহাদেশৰ উত্তৰত কি আছে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ আৰ্কটিক অচিয়ান। গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, মনত ৰাখিব। আৰু নেক্সটটো হৈছে এছিয়া মহাদেশৰ পূৰ্বত কি আছে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ পেচিফিক অচিয়ান। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ পেচিফিক অচিয়ান। আৰু নেক্সট কুৱেশ্যনটো চাব বন্ধু বান্ধৱীসকল যে এছিয়া মহাদেশৰ পশ্চিমত কি আছে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ ৰেড চি। এছিয়া মহাদেশৰ পশ্চিমত কি আছে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ ৰেড চি। আৰু নেক্সট কুৱেশ্যনটো চাব যে বিশ্বৰ উচ্চতম শৃংগ এভাৰেষ্ট কোনখন মহাদেশত অৱস্থিত। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ বন্ধু বান্ধৱীসকল এছিয়া মহাদেশত অৱস্থিত। আৰু নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে যে গড় উইনষ্টন অষ্টিন কোনখন মহাদেশত আছে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ এছিয়া। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ এছিয়া। মনত ৰাখিব, গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। আৰু নেক্সট কুৱেশ্যনটো চাব যে গোবি, থৰ আৰু আৰৱ মৰুভূমি কোনখন মহাদেশত অৱস্থিত। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ ইয়াৰ আনচাৰটো চাব সকলোৱে। ইয়াৰ আনচাৰটো হৈছে বন্ধু বান্ধৱীসকল এছিয়া, ঠিক আছে। বৈকাল, চিল্কা, সম্বৰ আৰু লোকটাক ডাল হ্ৰদ কোন মহাদেশত আছে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ এছিয়া মহাদেশত আছে। মনত ৰাখিব, গুৰুত্বপূৰ্ণ। আৰু কোনখন দেশত আছে সেইটোও সুধিব পাৰে, মনত ৰাখিব। আৰু প্ৰাকৃতিকভাৱে ইউৰোপ আৰু মহাদেশৰ পৰা এছিয়া মহাদেশক কোনে পৃথক কৰিছে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ ইউৰেল মাউণ্টেইন আৰু ইউৰেল ৰিভাৰ। মনত ৰাখিব। আৰু নেক্সট কুৱেশ্যনটো হৈছে আল্পছ পৰ্বতমালা কোনখন মহাদেশত আছে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ ইউৰোপ। আৰু নেক্সট কুৱেশ্যনটো চাব যে ইউৰোপৰ আটাইতকৈ ওখ শৃংগটো কোনটো হয়। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ মাউণ্ট আলবাৰ্ছ। মনত ৰাখিব। আৰু নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে আল্পছ পৰ্বতমালাৰ আটাইতকৈ ওখ শৃংগটো কোনটো। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ ইয়াৰ আনচাৰটো হৈছে আপোনাৰ দুইটো, বেলেঞ্চ। নেক্সটটো হৈছে আপোনাৰ ৰাইন নদী ক'ত বৈ গৈছে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ জাৰ্মানী। থেমছ নদী ক'ত বৈ গৈছে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ গ্ৰেট ব্ৰিটেইন। নেক্সট কুৱেশ্যনটো চাব ভলগা নদী ক'ত বৈ গৈছে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ ৰাছিয়া। নেক্সটটো চাব যে বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ আফ্ৰিকা। আৰু নেক্সট হৈছে আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশ কোনখন হয়। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ আলজেৰিয়া। মনত ৰাখিব। আৰু নীল নদী ক'ত বৈ গৈছে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ সকলোৱে অলৰেডি দিলে চাগে সকলো বন্ধু
ইয়াৰ আনসাৰটো হৈছে আপোনাৰ আফ্ৰিকা। আৰু বিশ্বৰ দীৰ্ঘতম নদী কোনখন হয়? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ নীল। নীল নদীৰ উৎস কি হয়? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ লেক অফ ভিক্টোৰিয়া। নেক্সট কুৱেশ্যনটো চাব, বিশ্বৰ দীৰ্ঘতম হ্ৰদ টাংগানিকা ক'ত আছে? বিশ্বৰ দীৰ্ঘতম হ্ৰদ টাংগানিকা ক'ত আছে? ঠিক আছে, ইয়াৰ আনসাৰটো হৈছে আপোনাৰ আফ্ৰিকা। নেক্সটটো চাব, আৰু বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে আপোনাৰ সাহাৰা মৰুভূমি। আৰু নেক্সট কুৱেশ্যনটো চাব বন্ধু বান্ধৱীসকল, যে কালাহাৰী, নামিবিয়া আৰু সাহাৰা মৰুভূমি ক'ত আছে? ইয়াৰ আনসাৰটো দিব আপোনাৰ আফ্ৰিকা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত। আৰু পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় অসম।